শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকিয়াজুলি আৰক্ষী থানা এলেকাৰ চিৰাজুলি পথাৰ গাঁৱত সংঘটিত হ'ল মৰেল পুলিচিঙৰ ঘটনা। উক্ত মৰেল পুলিচিঙৰ ঘটনা সন্দৰ্ভত আজি সংবাদ মাধ্যমৰ কাষ চাপিলে ভুক্তভোগী ৰাবিকুল ইছলাম। উল্লেখ্য যে বচাহিমুলু গাঁৱৰ বাসিন্দা তথা ভুক্তভোগী ৰাবিকুল ইছলামে আজি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি ব্যক্তিগত কাজিয়াৰ পুতক তুলিবলৈ নানান মিছা অপবাদ দি চিৰাজুলি পথাৰ গাঁৱৰ একাংশ লোকে তেখেতৰ ওপৰত শাৰীৰিক অত্যাচাৰ চলাইছিল। আনকি নানান ভয় ভাবুকি দেখুৱাই ৰাবিকুল ইছলামৰ পৰা নগদ 30,000 টকা আদায় কৰাৰো অভিযোগ চিৰাজুলি পথাৰ গাঁৱৰ কেইবাগৰাকীও লোকৰ বিৰুদ্ধে। এই সন্দৰ্ভত আজি ঢেকিয়াজুলিত ৰাবিকুল ইছলামৰ মন্তব্য এনেধৰণৰ। ঘটনাটো হৈছিল মানে মোৰ ঘৰ বচাহিমুলু, মই চিৰাজুলি পথাৰ ঢেকিয়াজুলিত মাটি 2 বিঘা কিনিলোঁ। এই 1-1.5 বছৰমান হৈছে। তাৰপিছত মই ইয়াত ৰোৱনী কৰিব মানে এইবাৰ ধৰিলোঁ। ধৰাৰ পিছত বাবুলি নামৰ মানুহজনক মানে ৰোৱনী কৰিব মই দিছিলোঁ। এই 2-3 দিন যোৱাৰ পিছত মোৰ খেতিটো ৰোৱা নাই, ঠিকা দিছিলোঁ ৰোৱনী কাৰণে, মানে ঠিকা ৰোৱা নাই। তাৰপিছত তাৰ লগত মোৰ তৰ্ক বিতৰ্ক হৈছিল। হোৱাৰ পিছত মই বেলেগ মানুহ দি ৰোৱনী কৰি দিলোঁ। ৰোৱনী কৰা দিয়াৰ পিছত সি মোক এদিন ক'লে, যেতিয়া তৰ্ক বিতৰ্ক হৈছিল, মোক চাবি, মই চাৰ্জ পালে তোক মানে চাই ল'ম, তেনেকৈ ক'লে। মই ইমানখিনি ভাবা নাই। তাৰপিছত মই খেতি চাব আহিছিলোঁ, কিবা কিবি লাগে নেকি সেইকাৰণে চাইলোঁ। অহাৰ পিছত এই লগৰ ঘৰৰ মাইকী মানুহ এজন ঘৰত গৈছিলোঁ, গৈ পেলাই ক'লোঁ মোক 1 গিলাচ পানী দিয়া। তাৰ সিহঁতে চেয়াৰ দিলে মোক বহিবৰ কাৰণে, মানুহজন গ'ল পানী আনিবৰ কাৰণে। তাৰপিছত এই লগৰ ঘৰৰ আৰু 2জন মাইকী মানুহ আহিলে, ডাইৰেক্ট আহি পেলাই ক'লে যে আজি ক'ত যাবি, টকা 50,000 দি, নহ'লে তোক নেৰোঁ, তোৰ ইমান সন্মান মাৰি দিম, এনেকৈ কৈ পেলাই মোক ময়ো অলপ চিঞৰি দিলোঁ যে কিয় মোৰ পইচা দিব লাগে, কিহৰ কাৰণে, মোৰ কি দুখ, সেইকাৰণে। তাৰপিছত সিহঁতে 4-5জনে মোক মাৰপিট কৰিলে। ময়ো মানে তেওঁলোকৰ লগত হাল্লা লগালোঁ। হাল্লা লগাৰ পিছত মই নোৱাৰিলোঁ, সিহঁতে ঘৰত 4-5জন। তাৰপিছত মই সিহঁতক, মোৰ পকেটতো কিবা পইচা আছিলে, এমাউণ্টটো মই হিচাপ কৰা নাই, অলপ কিবা আছিলে চলাই ফেলাৰ কাৰণে। তাৰপিছত সেইটোও ৰাখিলে, আৰু মোৰ মোবাইলত পৰা 30,000 টকা আছিলে, সেইটো মানে মোবাইলত মভিজ নামৰ এজন একাউণ্টত মানে দিবলৈ মই বাধ্য হৈছোঁ। দি পেলাই মই গুচি গ'লোঁ। গুচি গৈ পেলাই ঘৰত গ'লোঁ। ঘৰৰ পৰা মই ঢেকিয়াজুলি থানাত আহি পেলাই এজাহাৰ এটা কৰিলোঁ, এই 7জন আসামী দি পেলাই। এজাহাৰ দিয়াৰ পিছত তেওঁলোকে পুলিচ এদিন গ'লে, যোৱাৰ পিছত তেওঁলোকে আহি হাজিৰ হ'লে। হাজিৰ হোৱাৰ পিছত মাইকী মানুহজনী আগতে হাজিৰ হৈ গ'ল। হৈ পেলাই তাত যোৱাৰ ঘৰত গৈছিলোঁ মই পানী খাবৰ কাৰণে। তেওঁ আহি ক'লে যে নাই, ল'ৰাটোৰ দুখ নাই, সিহঁতে এনে এই আগৰ কাজিয়াৰ কাৰণে তেনেকুৱা মানে মাৰপিটটো কৰিলে। তাৰপিছত সেই যিজন মানুহ মানিছিলে তেওঁলোকো আহিলে, আহি পেলাই থানাত স্বীকাৰোক্তি কৰিলে যে মই তেওঁৰ দুখ নাই, আমি আগৰ ভুল বুজাবুজিৰ কাৰণে তেওঁলোকক মাৰিলোঁ, মানে এইটো আমাৰ ভুলেই হ'ল। তাৰপিছত থানাটো স্বীকাৰ কৰিলে। তাৰপিছত বস্তুটো মিলামিলি কৰি আমি কেছটো উঠাই দিলোঁ, আৰু তেওঁলোকে নিজেই মানে মোবাইল দি এটা ভিডিঅ' বনাই আমাক দিছে। দিয়াৰ পিছত আৰু কেইজনমান আছিলে, গাদাজুলিৰ মানুহকেইজন আছিলে, মোৰ দাদাও আছিলে। তাৰপিছত বস্তুটো ভুল বুজাবুজিৰ ভিতৰত মানে হাতে হাতে মিলাই দি পিছত সিহঁতে নিজে ভুলটো স্বীকাৰ কৰিলে। এইখিনি কৈ মই আৰু শেষ কৰিলোঁ। তাৰমানে হ'লেও সামাজিকভাৱে আপোনাৰ সন্মান হানি হৈছে। সামাজিকভাৱে মোৰ সন্মানটো হানি কৰিলে। সিহঁতৰ কামেই এইটো, মোক মানে সামাজিকভাৱে সন্মানটো হানি কৰিবৰ কাৰণে সিহঁতে এইটো কামটো কৰিছে, আৰু কৈছেও যে তোক মাষ্টাৰগিৰি চুৰাই দিম, আমি তোক সন্মান হানি কৰি দিম। সেইকাৰণে সিহঁতে ভিডিঅ' আপলোড কৰি দিছে।